ৰাজ্য চৰকাৰে আদৰ্শ চিকিৎসালয় ছেক্ৰেটাৰীৰ নামত কোনো কোনো অঞ্চলত কেৱল যে ফুলদানিহে প্ৰদান কৰিছে এই কথা এতিয়া প্ৰমাণিত কৰিছে ৰাজ্যৰ একাংশ চিকিৎসালয়ে। আদৰ্শ চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা কঠালগুৰি আদৰ্শ চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত হৈছে সাধাৰণ ৰোগী। এই অভিযোগ স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ। কঠালগুৰি আদৰ্শ চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধা প্ৰদানৰ দাবীত আজি বৰডুমচা পেঙেৰী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন দল সংগঠনে। অসমীয়া যুৱ মঞ্চ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থ বৰডুমচা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনকেইটাই কঠালগুৰি আদৰ্শ চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ ঔষধ যোগানকে ধৰি চিকিৎসালয়খনত ৰোগীৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদানৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে। বিভিন্ন সময়ত চিকিৎসালয়খনত ৰোগীসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ অহাৰ অভিযোগ উঠিছে। চিকিৎসালয়খনতো চিকিৎসক নাৰ্ছৰ বিশেষ প্ৰয়োজন যদিও স্বাস্থ্য বিভাগে কোনো কাণসাৰ নিদিয়াত এতিয়া এনেদৰে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। বৰডুমচাৰ পৰা এছাটনি ফৰেন্দু। হয়, আমি অসমীয়া যুৱ মঞ্চ গোৰ্খা ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমি কঠালগুৰি আদৰ্শ চিকিৎসালয়খন পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থাৰ দাবীত বৰডুমচা পেঙেৰী ৰাষ্ট্ৰীয় ঘাইপথে আমি অৱৰোধ কৰিছোঁ। আমি এই অৱৰোধ কাৰ্যসূচীৰ পৰা আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমি ইতিমধ্যে বিগত বহুত বছৰ বহুত দিনৰ পৰা আমি দাবী জনাই আহিছিলোঁ। আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, আমি বিভিন্ন প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ, কিন্তু আজি পৰ্যন্তলৈকে আজিৰ দিনলৈকে চৰকাৰ তথা স্বাস্থ্য বিভাগে কোনো গুৰুত্ব দিয়া আমি দেখিবলৈ পোৱা নাই। আমি ক'বলৈ বিচাৰিছোঁ, কিন্তু আজিৰ দিনলৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই যে জিলা প্ৰশাসনক কিংবা DC মহোদয় আয়ুক্তগৰাকীও আজি এই পদাৰ্পণ কৰা আমি দেখিবলৈ পোৱা নাই, পৰিদৰ্শন কৰা আমি দেখিবলৈ পোৱা নাই। জনপ্ৰতিনিধিজনৰ কথা আমি ক'বলৈ নাযাওঁ। গতিকে আমি প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, শীঘ্ৰে যদি বৰডুমচা পেঙেৰীবাসী ৰাইজৰ সুবিধা হোৱাকৈ যদি পৰ্যাপ্ত পৰিমাণে যদি ব্যৱস্থা নকৰে, তেনেহ'লে কিন্তু আমি আগন্তুক দিনত ইয়াতকৈ জংগী গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কিন্তু সেয়া কোনো স্পষ্ট কথা। বৰডুমচা পেঙেৰী বা কঠালগুৰি ৰাইজৰ কাৰণে অতি দুখৰ বিষয়, যিহেতু কেইবাবছৰ আগত এই যিখন কঠালগুৰি আদৰ্শ চিকিৎসালয়খন সম্পূৰ্ণ নিৰ্মাণ কৰা হৈছিলে, কিন্তু যি ধৰণে চৰকাৰে নিৰ্মাণ কৰিলে সেই ধৰণে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি আজি এই পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ। আৰু আমি স্থানীয় যিসকল চৰকাৰী বিষয়ববীয়া আছে, যিসকল প্ৰতিনিধি আছে, তেখেতসকলকো আমি এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰোঁ যে তেখেতসকলে অতি শীঘ্ৰে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা কৰি লওক, অন্যথা ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু বিশেষকৈ আমি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো আমি সকিয়নি দিব বিচাৰোঁ, যিহেতু তেখেতে স্বাস্থ্যমন্ত্ৰী হোৱা স্বত্তেও তেখেতে কোনো দিনেই এই আদৰ্শ চিকিৎসালয়খনৰ ওচৰত আগত আহি পদাৰ্পণ কৰা আমি দেখা পোৱা নাই। গতিকে আমি তেখেতসকলক মানে ইয়াৰ পৰাই ধিক্কাৰ দিছোঁ আৰু DC মহোদয়কো উপায়ুক্ত মহোদয়কো আমি ধিক্কাৰ দিব বিচাৰিছোঁ, যিহেতু লাখ লাখ টকা খৰচ কৰি এই আদৰ্শ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে, কিন্তু সেই অনুপাতে ৰাইজৰ সুবিধাৰ্থে তেখেতসকলে একো ব্যৱস্থা কৰি দিয়া নাই। গতিকে এই মঞ্চৰ পৰাই আমি তেখেতসকলক সকীয়াই দিছোঁ। লগতে আগন্তুক দিনত যদি তেখেতসকলে সম্পূৰ্ণ পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা কৰি নিদিয়ে, তেন্তে এই বৰডুমচা পেঙেৰী যি ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথৰ বাদেও আমি ডিগবৈৰ পৰা তিনিচুকীয়ালৈ যোৱা ঘাইপথখনো অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম বুলি ইয়াৰ পৰা আমি তেখেতসকলক সকিয়নি দিছোঁ। লগতে অসম চৰকাৰক আমি ধিক্কাৰ দিছোঁ, যিহেতু যিখন চৰকাৰে উন্নয়নৰ ঢোল ঢাল বজাই ফুৰে, সেই চৰকাৰে যে আজি এই নিৰ্মীয়মান যিখন সম্পূৰ্ণ নিৰ্মাণ হোৱা চিকিৎসালয়খন পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা দিব পৰা নাই, তাৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ।